আজিৰে পৰা শ্ৰীপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে আন্তঃ ক্লাব দিবানৈক্ষ ক্ৰিকেট প্ৰতিযোগিতা। শ্ৰীপানী আঞ্চলিক যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত দিবানৈক্ষ প্ৰতিযোগিতাখনিৰ আৰম্ভণিতে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অসমত বসবাস কৰা জাতি জনগোষ্ঠীসমূহৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শিত হয়। ৪১টাকৈ অসমৰ বিভিন্ন জিলাৰ পৰা আহি অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনি উদ্বোধন কৰে বিশিষ্ট ধেমাজিৰ সমাজকৰ্মী অভিনেতা ছবি পৰিচালক নীপ কোঁৱৰে। প্ৰথমতে মই কৈছোঁ যে শ্ৰীপানী আঞ্চলিক যুৱ সমাজে গত দুবছৰৰ দৰে এইবছৰ তৃতীয় বৰ্ষত আমি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা দিবানৈক্ষ আয়োজন কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ অঞ্চলৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলৰ যিসকল খেলুৱৈ আছে তেওঁলোকৰ যি সুপ্ত প্ৰতিভা সেই প্ৰতিভাক ইয়াত বিকশিত কৰিবৰ কাৰণে বা তেওঁলোকক প্ৰদৰ্শন কৰিবৰ কাৰণে আমি এই প্ৰতিযোগিতাখিনি আয়োজন কৰিছোঁ। আৰু এই প্ৰতিযোগিতাৰ আমি দেখিছোঁ যে বিভিন্ন ৰাইজ খেলুৱৈ তথা অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে আমাক সহযোগিতা আগবঢ়াইছে। আমি সকলোকে এই আৱাহতে ধন্যবাদ জনাইছোঁ। আমি আশা ৰাখিছোঁ এই প্ৰতিযোগিতাখনে আমাৰ অঞ্চলৰ লগতে জিলাখনৰ সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ বা খেলুৱৈসকলৰ মাজত যি এটা একতা সেইটো সুদৃঢ় কৰিব। আমি তাকে আশা কৰি এই প্ৰতিযোগিতাখিনি আৰম্ভ কৰিছোঁ। কিমান দলে অংশগ্ৰহণ কৰিলে এবাৰ আৰু কিমান আশাবাদী আচলতে খেলুৱৈসকলক লৈ? ধন্যবাদ। শ্ৰীপানী আঞ্চলিক যুৱ সমাজৰ সৌজন্যত অনুষ্ঠিত কৰা এই তৃতীয় বাৰ্ষিক দিবানৈক্ষ প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ এই প্ৰতিযোগিতাত এই মুহূৰ্তলৈকে আমাৰ ৪০টাৰো অধিক দলে অংশগ্ৰহণ কৰিছে, নামভৰ্তি কৰিছে আমাৰ ওচৰত। আমি আশা ৰাখিছোঁ যিহেতু এতিয়া প্ৰায় ৮ বাজিছে আৰু হয়তো ১ ঘণ্টাৰ ভিতৰত আৰু ১০-১৫টা দলে ইয়াতে অংশগ্ৰহণ কৰাৰ আমাৰ সম্ভাৱনা অধিক আছে। আমি আশাবাদী, যথেষ্ট আশাবাদী। আমি টিম লৈ বা অন্য কিবা বুলি নহয়, আচলতে যিসকল প্ৰকৃত প্ৰতিভা এই প্ৰতিভাসমূহ আমাৰ গাঁৱে ভূঞে সিঁচৰিত হৈ থাকে। গতিকে বিভিন্ন কামত তেখেতলোক দিনৰ সময়ত ব্যস্ত থাকে। গতিকে ব্যস্ততাৰ দোহাই দি তেখেতলোকে এই ভালপোৱা যিবোৰ কৰ্ম খেলেই হওক বা অন্য ক্ষেত্ৰতে হওক, যিটো খেলৰ ক্ৰীড়াৰ জৰিয়তে যিটো ৰোমাঞ্চ পাব পাৰি এইটোৰ পৰা তেওঁলোক সদায় দূৰত থাকে। গতিকে এই ক্ষেত্ৰত মানে এই বস্তুখিনি আগুৱাই নিয়াৰ ক্ষেত্ৰত বা সময় উলিয়াই তেখেতলোকে যাতে ইয়াত অংশগ্ৰহণ কৰিব পাৰে, সকলোৱে যাতে ক্ৰিকেটক প্ৰকৃততে আঁকোৱালি ল'ব পাৰে, ক্ৰিকেট যিসকলে ভাল পায় তাৰ উদ্দেশ্যে আমি এই প্ৰতিযোগিতাখিনি অনুষ্ঠিত কৰিছোঁ। আৰু লগতে যিসমূহ উদিত প্ৰতিভা আছে এই প্ৰতিভাসমূহ বিকশিত হৈ যাতে পৰৱৰ্তী সময়ত অসমৰ লগতে বিভিন্ন ঠাইত দেশখনৰ বা দেশৰ বাহিৰত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে তাৰ উদ্দেশ্য আগত ৰাখি আমি এই প্ৰতিযোগিতাখিনি অনুষ্ঠিত কৰিছোঁ। ৰাইজৰ সঁহাৰি কেনেকুৱা ধৰণৰ পাইছে? ৰাইজৰ যথেষ্ট সঁহাৰি। আমাৰ শ্ৰীপানী বুলি ক'লে আপোনালোকে জানেই যে বিহুৰ ক্ষেত্ৰতে হওক বা অন্য বিহু কৰ্মশালাৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে ৰাইজে যথেষ্ট সহায় কৰে আৰু ৰাইজে আস্থা আৰু বিশ্বাসত লৈ শ্ৰীপানী যুৱ সমাজক সদায় আগুৱাই দিয়ে। আৰু ঠিক একেধৰণে এইবাৰ আস্থা আৰু বিশ্বাসক সাক্ষী কৰি তেখেতলোকে আগুৱাই দিছে আৰু আমি তাৰ ফলস্বৰূপে যিমান পাৰোঁ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ এখন সুন্দৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে। আমাৰ আজি দিনত উদ্বোধনী খেল আছিল প্ৰায় 10 বজাত। উদ্বোধনী খেল অনুষ্ঠিত হৈছিল। আমি এটা বাৰ্তা দিব বিচাৰিছিলোঁ ভাতৃত্ববোধৰ, যে প্ৰকৃতৰে সকলোৱে ক্ৰীড়াৰ লগত জড়িত হ'বৰ বাবে যে এটা মন থাকে, এই মনক যাতে আমি এক প্ৰাধান্য দিব পাৰোঁ এই মঞ্চৰ জৰিয়তে, সেয়া চেষ্টা অব্যাহত ৰাখিছিলোঁ। আৰু সেই অনুসৰি আজি শ্ৰীপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটৰ ক্ৰিকেট দল আৰু ব্যৱসায় সন্থা শ্ৰীপানী ক্ৰিকেট দলৰ মাজত আমি উদ্বোধনী মেটছ অনুষ্ঠিত কৰিছিলোঁ। আৰু এই মেটছখন উদ্বোধন কৰে বিশিষ্ট ব্যৱসায়ী ধেমাজিৰ লগতে একেধাৰে অভিনেতা তথা সমাজকৰ্মী নীপ কোঁৱৰদেৱে। ব্যুৰ ৰিপৰ্ট, অসম টুডে।